নমস্কাৰ প্ৰিয় দৰ্শক, গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি শনিবাৰ 1431 ভাস্কৰাব্দৰ মাঘ মাহৰ 25 তাৰিখ, ইংৰাজী 2025 চনৰ 8 ফেব্ৰুৱাৰী। আজি সূৰ্য উদয়ৰ সময় ৰাতিপুৱা 6:08:45 আৰু সূৰ্যাস্তৰ সময় বিয়লি 5:06:33। আজি শুক্লপক্ষৰ একাদশী তিথি আছে নিশা 9:18:44। তাৰপিছত আৰম্ভ দ্বাদশী তিথি। আজি একাদশীৰ একদিষ্ট সপিন্দন। আজি উৰহী আৰু নিশা 9:18:44 পিছত পুৰৈ শাক খোৱা নিষেধ। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ, মতান্তৰে 7 দিনীয়া কান্তা যোগ। নিশা 7:20:57 পিছত হ'লে 7 দিনীয়া কান্তা যোগ, মতান্তৰে 15 দিনীয়া বেশ্যা যোগ। আজি কোনো নতুন কাৰ্য শুভাৰম্ভ কৰাৰ শুভ সময় হ'ল দিনৰ 11:15 পৰা 12 বজাৰ ভিতৰত। আজি একাদশীৰ উপবাস। এতিয়া যাওঁ আহক ইতিহাসৰ পৃষ্ঠালৈ। 2005 চনৰ আজিৰ দিনটোতে গুগল মেপছৰ আৰম্ভণি কৰা হৈছিল। আজি ভাৰতৰ তৃতীয় ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ জন্মদিন। তেখেতে জন্মগ্ৰহণ কৰিছিল 1897 চনৰ আজিৰ দিনটোতে। আজি অসমীয়া উদ্ভিদবিদ আনন্দ চন্দ্ৰ দত্তৰ জন্মদিন। তেখেতে জন্মগ্ৰহণ কৰিছিল 1923 চনৰ আজিৰ দিনটোতে। আজি ভাৰতৰ সুপ্ৰসিদ্ধ গজল গায়ক গজল সম্ৰাট জগজিৎ সিঙৰ জন্মদিন। তেখেতে জন্মগ্ৰহণ কৰিছিল 1941 চনৰ আজিৰ দিনটোতে। আজি অসমীয়া চলচ্চিত্ৰৰ এগৰাকী অভিনেত্ৰী ৰঞ্জনা শৰ্মা বৰদলৈৰ জন্মদিন। তেখেতে জন্মগ্ৰহণ কৰিছিল 1948 চনৰ আজিৰ দিনটোতে। এতিয়া 12ৰ অধিপতি শনিদেৱক প্ৰণিপাত জনাই জানো আহক আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় দৰ্শক, এই ৰাশিফল নিৰ্মাণ কৰা হৈছে আপোনাৰ চন্দ্ৰ ৰাশিৰ আধাৰত। অৱশ্যে আপোনাৰ প্ৰচলিত নাম যদি ৰাশিমতে হোৱা নাই বা চন্দ্ৰ ৰাশি আপোনাৰ জ্ঞাত নহয়, তেন্তে নামৰ প্ৰথম আখৰ মতেও এই ৰাশিফল আপুনি চাব পাৰে। মেষ ৰাশি অ-আ-ল। আজি আপুনি পৰাক্ৰমৰ জৰিয়তে ভাগ্য উদয় কৰিবলৈ সক্ষম হ'ব। আজি আপুনি উদ্যম তথা প্ৰচেষ্টাত সফল হোৱাৰ সম্ভাৱনা দেখা যায়। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ হোৱাৰ সম্ভাৱনা দেখা যায়। বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিদ্যাৰ্থী আৰু উচ্চ শিক্ষাৰ বিদ্যাৰ্থীসকলৰ বাবে দিনটো অত্যন্ত শুভ। প্ৰেমৰ ক্ষেত্ৰত শুভ, দাম্পত্যৰ ক্ষেত্ৰতো দিনটো ভালেই যাব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। চাকৰিয়ালসকলৰ বাবেও দিনটো শুভ। বৃষ ৰাশি ই-ই-উ-এ-অ-ব। ধন আগমনৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো শুভ বুলিয়ে ক'ব পাৰি যদিও অতিৰিক্ত ব্যয়ৰ বাবে সঞ্চয় সম্ভৱ নহ'ব। আপোনাৰ মুখৰ কথাত আজি কুটুম্বৰ সৈতে সম্বন্ধ বেয়া হোৱাৰ সম্ভাৱনা দেখা যায়। স্বাস্থ্যৰ চিন্তা থাকিব। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত কলহৰ স্থিতি দেখা যায়। ব্যৱসায়ত শুভ বুলি ক'ব পাৰি যদিও অংশীদাৰী ব্যৱসায়ত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। চাকৰিয়ালসকলৰ বাবে আজিৰ দিনটো মধ্যম বুলি ক'ব পাৰি। মিথুন ৰাশি ক-ঘ দ্বিতীয় চ। আজি আপোনাৰ ভাগ্যই আপোনাক বিশেষভাৱে সহায় কৰাৰ সম্ভাৱনা দেখা যায়। অৱশ্যে আজি আপোনাৰ শৰীৰ ভালে যোৱাৰ সম্ভাৱনা নাই। আজি আপুনি ভূমি ভৱন বাহনৰ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম বুলি ক'ব পাৰি। প্ৰেমৰ ক্ষেত্ৰত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। দাম্পত্যৰ ক্ষেত্ৰত কলহৰ স্থিতি দেখা যায়। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ। চাকৰিয়ালসকলৰ বাবে আজিৰ দিনটো মধ্যম বুলি ক'ব পাৰি। কৰ্কট ৰাশি মূৰ্ধন্য ড হ। আজি বিদেশৰ সৈতে জড়িত বিনিয়োগকাৰীসকলৰ বাবে দিনটো বিশেষভাৱে শুভ হোৱাৰ
সম্ভাৱনা দেখা যায়। আজি আপোনাৰ আয় আৰু ব্যয়ৰ মাজত সমতা ৰখাটো কঠিন হৈ পৰিব। আজি আপুনি স্বপ্নৰ মাধ্যমেৰে কোনো বিশেষ সংবাদ লাভ কৰিব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম বুলি ক'ব পাৰি। অৱশ্যে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিদ্যাৰ্থীসকলৰ বাবে শুভ। প্ৰেমত মধ্যম, দাম্পত্যৰ ক্ষেত্ৰত কলহৰ স্থিতি দেখা যায়। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ। চাকৰিয়ালসকলৰ বাবে আজিৰ দিনটো শুভ। সিংহ ৰাশি, মূৰ্ধন্য। আজি আপোনাৰ অপ্ৰত্যাশিত লাভৰ সম্ভাৱনা দেখা যায়। ধন আগমন আৰু সঞ্চয় সুগম হ'ব। সামাজিক স্থিতি মজবুত হোৱাৰ সম্ভাৱনা দেখা যায়। আপোনাৰ ঘৰলৈ কোনো অতিথিৰ আজি আগমন হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ হোৱাৰ সম্ভাৱনা দেখা যায়। বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিদ্যাৰ্থীসকলৰ বাবে দিনটো অত্যন্ত শুভ। প্ৰেমৰ ক্ষেত্ৰত কোনো শুভ সংবাদ লাভ কৰিব পাৰে। ব্যৱসায়ত শুভ, দাম্পত্যত শুভ। চাকৰিয়ালসকলৰ বাবে আজিৰ দিনটো মধ্যম। কন্যা ৰাশি, মূৰ্ধন্য। আজি আপুনি কৰ্মক্ষেত্ৰত বিশেষ শুভ ফল লাভৰ সম্ভাৱনা আছে। চৰকাৰী কোনো সা সুবিধা লাভ কৰিব পাৰে। ৰাজনীতিৰ সৈতে জড়িতসকলৰ বাবে আজিৰ দিনটো বিশেষ হৈ পৰিব পাৰে। চাকৰিয়ালসকলে আজি কোনো বিশেষ শুভ সংবাদ লাভ কৰিব পাৰে। আজি আপুনি ভূমি, ভৱন, বাহনৰ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ হোৱাৰ সম্ভাৱনা দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত কোনো শুভ সংবাদ লাভ কৰিব পাৰে। দাম্পত্যত শুভ, ব্যৱসায়ত শুভ বুলিয়েই ক'ব পাৰি। তুলা ৰাশি, ৰ। আজি বিদেশৰ সৈতে জড়িত বিনিয়োগকাৰীসকলৰ বাবে দিনটো বিশেষভাৱে শুভ হোৱাৰ সম্ভাৱনা দেখা যায়। কিন্তু আজি আপোনাৰ আয় আৰু ব্যয়ৰ মাজত সমতা ৰখাটো কঠিন হৈ পৰিব। অৱশ্যে পৰাক্ৰমৰ ক্ষেত্ৰত দিনটো শুভ। আজি আপুনি ভূমি, ভৱন, বাহনৰ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম বুলি ক'ব পাৰি। প্ৰেমৰ ক্ষেত্ৰত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। দাম্পত্যৰ ক্ষেত্ৰত কলহৰ স্থিতি দেখা যায়। ব্যৱসায়ত আজিৰ দিনটো মধ্যম। চাকৰিয়ালসকলৰ বাবেও দিনটো মধ্যম। বৃশ্চিক ৰাশি, জ। আজি আপোনাৰ আকস্মিক লাভৰ সম্ভাৱনা দেখা যায়। ধন আগমনৰ ক্ষেত্ৰতো আজিৰ দিনটো শুভ বুলিয়ে ক'ব পাৰি যদিও অধিক ব্যয়ৰ বাবে সঞ্চয় সম্ভৱ নহ'ব। আপোনাৰ মুখৰ কথাত আজি কুটুম্বৰ সৈতে সম্বন্ধ বেয়া হোৱাৰ সম্ভাৱনা দেখা যায়। স্বাস্থ্যৰ চিন্তা থাকিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম বুলি ক'ব পাৰি। প্ৰেমত মধ্যম, দাম্পত্যৰ ক্ষেত্ৰত কলহৰ স্থিতি দেখা যায়। ব্যৱসায়ত আজিৰ দিনটো মধ্যম। চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো মধ্যম। দুৰ্ঘটনা তথা আঘাতৰ সম্ভাৱনা দেখা যায়। ধনু ৰাশি, মূৰ্ধন্য, ভ। আজি আপোনাৰ ভাগ্যই আপোনাক বিশেষভাৱে সহায় কৰাৰ সম্ভাৱনা দেখা যায়। দিনটো ব্যৱসায়ীসকলৰ বাবে অত্যন্ত শুভ। ধন আগমন তথা সঞ্চয় সুগম হ'ব। চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো অত্যন্ত শুভ। আজি আপোনাৰ সৰ্বপ্ৰকাৰৰ উদ্যম তথা প্ৰচেষ্টাত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ হোৱাৰ সম্ভাৱনা দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত কোনো শুভ সংবাদ লাভ কৰিব পাৰে। দাম্পত্যৰ ক্ষেত্ৰতো অত্যন্ত শুভ। মান সন্মান বৃদ্ধি হ'ব। মকৰ ৰাশি, জ। আজি আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব তথা আপোনাৰ আজি শত্ৰু নাশ হ'ব। আজিৰ বিদেশৰ সৈতে জড়িত বিনিয়োগকাৰীসকলৰ বাবে দিনটো বিশেষভাৱে শুভ হোৱাৰ সম্ভাৱনা দেখা যায়। আপুনি যদি কোনো ৰোগত ভুগি আছে, আজি আৰোগ্যতা লাভ কৰাৰ সম্ভাৱনা দেখা যায়। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ। বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিদ্যাৰ্থী আৰু উচ্চ শিক্ষাৰ বিদ্যাৰ্থীসকলৰ বাবে শুভ। প্ৰেমত মধ্যম, দাম্পত্যত মধ্যম। ব্যৱসায়ী আৰু চাকৰিয়ালসকলৰো মধ্যম। কুম্ভ ৰাশি, শ। আজি আপোনাৰ আকস্মিক লাভৰ সম্ভাৱনা দেখা যায়। ধন আগমনৰ ক্ষেত্ৰতো আজিৰ দিনটো
শুভ বুলিয়ে ক'ব পাৰি যদিও অধিক ব্যয়ৰ বাবে সঞ্চয় সম্ভৱ নহ'ব। আজি বিদেশৰ সৈতে জড়িত বিনিয়োগকাৰীসকলৰ বাবে দিনটো বিশেষভাৱে শুভ হোৱাৰ সম্ভাৱনা দেখা যায়। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ হোৱাৰ সম্ভাৱনা দেখা যায়। প্ৰেমত মধ্যম, দাম্পত্যত মধ্যম, ব্যৱসায়ী আৰু চাকৰিয়ালৰো মধ্যম। সৰু সুৰা দুৰ্ঘটনা তথা আঘাতৰ সম্ভাৱনা দেখা যায়। কোনো কথাত দুখ পাব পাৰে। মীন ৰাশি, প্ৰথম ছ, দন্ত্যত দ, দন্ত্যত থ। আজি আপোনাৰ আকস্মিক লাভৰ সম্ভাৱনা দেখা যায়। আজি আপুনি ভূমি, ভৱন আৰু বাহনৰ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। অৱশ্যে পাৰিবাৰিক অশান্তিৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। চাকৰিয়ালসকলৰ বাবে আজিৰ দিনটো শুভ। আজি আপুনি কোনো চৰকাৰী সা সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ ক্ষেত্ৰতো বেয়া নহ'ব। আজি স্বাস্থ্যৰ চিন্তা থাকিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম বুলি ক'ব পাৰি। প্ৰেমত মধ্যম, দাম্পত্যৰ ক্ষেত্ৰত ভুল বুজাবুজিৰ স্থিতি দেখা যায়। ধন্যবাদ।